নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাঠ কৰিব ওলাইছোঁ সুন্দৰ কাণ্ডৰ পঞ্চম ভাগটি। বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ভাগ এই সুন্দৰ কাণ্ডৰ পাঠ আগতে কৰা হৈছে। যদি আপোনালোকে কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে মোৰ আগৰ ভিডিঅ'ত গৈ এই সুন্দৰ কাণ্ড পাঠটি শুনি ল'ব পাৰিব। ইয়াত শ্ৰী ৰামচন্দ্ৰ আৰু হনুমানৰ আৰু মাতা সীতাৰ সুন্দৰ কাহিনী কোৱা হৈছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, অকণো পলম নকৰাকৈ সুন্দৰ কাণ্ডৰ এই পঞ্চম ভাগটি আজি পাঠ কৰি লওঁ। অৰ্থাৎ এই পঞ্চম ভাগটিতে আজি এই সুন্দৰ কাণ্ড পাঠটি শেষ হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি হনুমান বাবাক পূজা কৰে আৰু হনুমান বাবাৰ যদি প্ৰিয় ভক্ত হয় তেনেহ'লে এই সুন্দৰ কাণ্ড পাঠ সদায় শুনিব লাগে আৰু লগতে হনুমান চালিচাও পাঠ সদায় কৰিবও লাগে, শুনিবও লাগে। আজিৰ এই সুন্দৰ কাণ্ড পাঠটিত কোৱা হৈছে যে বিভীষণে যেতিয়া লংকা এৰি শ্ৰীৰামৰ ওচৰত শৰণাগত হৈছিল তেতিয়া শ্ৰীৰামে বিভীষণক কেনেকৈ আঁকোৱালি লৈছিল। সগুণ উপশাক পৰহিত নিৰত নীতি দৃঢ়নেম তে নৰ প্ৰাণ সমান মম জিহ্নকে দ্বিজ পদ প্ৰেম। যিজন সগুণ ভগৱানৰ উপাসক, পৰহিত কাৰ্যত ৰত, নীতি আৰু নিয়মত দৃঢ় আৰু যাৰ ব্ৰাহ্মণৰ পদত ভক্তি আছে, তেওঁলোক মোৰ প্ৰাণৰ সমান প্ৰিয়। এইদৰে বিভীষণক শ্ৰীৰামে কৈছিল। सुनो लंकेश सकल गुण तोरे ताते तुम्ह अतिशय प्रिय मोरे। राम बसन सुनी बानर जूथा सकल कहि जय कृपा बरूथा। হে লংকেশ, শুনা, তোমাৰ এই সকলো গুণ বিদ্যমান, সেইবাবে তুমি মোৰ অত্যন্ত প্ৰিয়। শ্ৰী ৰামচন্দ্ৰৰ এই কথা শুনি সকলো বান্দৰে ক'বলৈ ধৰিলে, কৃপাময় শ্ৰী ৰামচন্দ্ৰ জয় হওক। সুনত বিভীষণো প্ৰভুকৈ বাণী, নহি অঘাত শ্ৰৱণামৃত জানি। পদ অম্বুজ গহি বাৰহি বাৰা, হৃদয় সমাতন প্ৰেমো অপাৰা। এইদৰে বিভীষণে প্ৰভু শ্ৰীৰামৰ বাণী শুনি তেওঁৰ কাণৰ বাবে অমৃত বুলি জানি পৰিতৃপ্ত লাভ কৰিলে। তেওঁ বাৰে বাৰে শ্ৰীৰামচন্দ্ৰৰ চৰণ কমল স্পৰ্শ কৰিবলৈ ধৰিলে। তেওঁৰ হৃদয়ত অপাৰ প্ৰেম নধৰা হ'ল। সুনহু দেৱ সচৰাচৰ স্বামী, প্ৰণত পালৌৰ অন্তৰ্যামী। উৰ কচু প্ৰথম বাসনা ৰহি, প্ৰভুপদ প্ৰীতি চৰিত সৌবাহী। বিভীষণে ক'লে, হে দেৱ, হে চৰাচৰ জগতৰ স্বামী, হে শৰণাগত ৰক্ষক, হে অন্তৰ্যামী, শুনক, মোৰ হৃদয়ত প্ৰথমতে অলপ বাসনা আছিল, কিন্তু প্ৰভুৰ চৰণৰূপী প্ৰীতিৰ নদীত এইবোৰ এতিয়া বৈ গ'ল। অব কৃপাল নিজ ভগতি পাৱনি, দেহু সদাশিৱ মন ভাৱনি। এৱমস্ত কহি প্ৰভু ৰণধীৰা, মাগা তুৰত সিন্ধু কৰ নীৰা। হে কৃপালু, এতিয়া সদাশিৱৰ মনৰ কাৰণে সদায় প্ৰিয় আপোনাৰ পবিত্ৰ ভক্তি মোক প্ৰদান কৰক। এৱমস্ত সেয়ে হওক বুলি কৈ ৰণধীৰ প্ৰভু শ্ৰীৰামচন্দ্ৰই লগে লগে সাগৰৰ পানী বিচাৰিলে। যদপি সখা তব ইচ্ছা নাহি, মোৰ দৰসু অমোঘ জগ মাহি। অস কহি ৰাম তিলক তেহি সাৰা, সুমন বৃষ্টি নভ ভয়ি অপাৰা। আৰু ক'লে, হে সখা, যদিও তোমাৰ ইচ্ছা নাই তথাপি মোৰ দৰ্শন অমোঘ, নিশ্চয় ফলদায়ক। এইবুলি কৈ শ্ৰীৰামচন্দ্ৰই বিভীষণক ৰাজতিলক কৰিলে। আকাশৰ পৰা অপাৰ পুষ্পবৃষ্টি হ'ল। ৰাৱণ ক্ৰোধ অনল নিজ স্বাখ, সমীৰ প্ৰচণ্ড। জড়ত বিভীষণো ৰাখেও দিন হেও ৰাজু অখণ্ড।
ৰাৱণৰ ক্ৰোধৰূপী অগ্নিত যি নিজৰ বিভীষণৰ শ্বাসৰূপী বায়ুৰে প্ৰচণ্ড হৈ আছিল, ভস্ম হ'বলগীয়া বিভীষণক শ্ৰীৰামচন্দ্ৰই ৰক্ষা কৰিলে আৰু তেওঁক অখণ্ড ৰাজ্য প্ৰদান কৰিলে। जो संपत्ति शिव रावण ही दिन ही दिए दस माथा, सोई संपदा विभीषण ही सकुशे दिन ही रघुनाथा। যি সম্পদ শিৱই 10টা মূৰৰ বলিৰ বিনিময়ত ৰাৱণক দিছিল, সেই সম্পদ শ্ৰীৰামচন্দ্ৰই বিভীষণক অতি নিসংকোচৰ সৈতে প্ৰদান কৰিলে। অসা প্ৰভু চাৰি ভজহি যে আনা, তে নৰ পশু বিনু পুষ বিখানা, নিজ জন জানি তাহি अपनावा, প্ৰভু সুভাৱ কপিকুল মন ভাৱা। এই দোহা ফাঁকিত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বিষয়ে কোৱা হৈছে। এনেহেন দয়াময় প্ৰভুক এৰি যিজনে আনক ভজে, সেইজন নেজ আৰু শিং নোহোৱা পশু। নিজৰ সেৱক বুলি জানি শ্ৰীৰামচন্দ্ৰই বিভীষণক আঁকোৱালি ল'লে। প্ৰভুৰ স্বভাৱ দেখি বানৰগণে মনত বৰ আনন্দ পালে। পুনি সৰ্বজ্ঞ সৰ্বৌৰবাসী, সৰ্বৰূপ সৰ্বৰহিত উদাসী, বোলে বচন নীতি প্ৰতিপালক, কাৰণ মনোজ দনুজ কুল ঘালক। সৰ্বজ্ঞ সকলোৰে হৃদয়ত নিবাস কৰা, সৰ্বৰূপ সকলো ৰূপত প্ৰকট, সৰ্বাতীত অনাসক্ত কাৰণত ভক্তসকলৰ ওপৰত কৃপা কৰিবৰ কাৰণে মানুহ তনুধাৰী তথা ৰাক্ষস কুল নাশক শ্ৰীৰামচন্দ্ৰই নীতি ৰক্ষক কথা ক'লে। सुनु कपिस लंकापति वीरा, केहि विधि तोरियो जलधि गंभीरा, संकुल मकर उरग झख जाति, अति अगाध दुस्तर सब भाति। हे बाনৰ ৰাজ সুগ্ৰীৱ আৰু লংকাপতি বিভীষণ, শুনা, এই গভীৰ সাগৰ কেনেকৈ পাৰ হোৱা যায়। অনেক প্ৰকাৰৰ মগৰ, সাপ আৰু মাছেৰে ভৰা এই অত্যন্ত গভীৰ সমুদ্ৰ পাৰ হোৱাটো সকলো প্ৰকাৰৰ পৰাই কঠিন হ'ব। কহ লংকেশ সুনহু ৰঘুনায়ক, কোটি সিন্ধু শোষক তবসায়ক, যদ্যপি তদপি নীতি অচিগায়ী, বিনয় কৰিও সাগৰ সন যায়ী। বিভীষণে ক'লে, হে শ্ৰী ৰঘুনাথ, শুনক, যদিও আপোনাৰ এপাত বানেই কৌটি কৌটি সাগৰ শুহিব পাৰে, তথাপিও নীতি অনুসৰি প্ৰথমে সাগৰৰ ওচৰত প্ৰাৰ্থনা কৰাটো উচিত হ'ব। প্ৰভু তুমহাৰ কুলগুড় জলধি কহিহি উপায় বিচাৰি, বিনু প্ৰয়াস সাগৰ তৰিহি সকল ভালু কপিধাৰী। হে প্ৰভু, সমুদ্ৰ আপোনাৰ কুলশ্ৰেষ্ঠ অৰ্থাৎ পূৰ্বপুৰুষ, তেওঁ ভাবি চিন্তিয়ে আপোনাক উপায় দিব। তেতিয়া বিনা ক্লান্তিত ভালুক আৰু বানৰৰ সকলো সেনা সাগৰ পাৰ হৈ যাব পাৰিব। সখা কহি তুমহ নিকি উপায়, কৰিও দৈৱ যৌ হৈ সহায়, মন্ত্ৰ নয় লক্ষ্মণ মন ভাৱা, ৰাম বচন শুনি অতি দুখ পাৱা। শ্ৰীৰামচন্দ্ৰই ক'লে, হে সখা, তুমি উচিত উপায় দিছা, ইয়াকেই কৰা হওক। কিজানি সাগৰ দেৱতাই আমাক সহায় কৰেই। কিন্তু এই পৰামৰ্শ শুনি লক্ষ্মণে আকৌ ভাল নাপালে। শ্ৰীৰামচন্দ্ৰৰ কথা শুনি তেওঁ অতি দুখ পালে। নাথ দৈৱ কৰ কৱন ভৰোচা, সৌখিও সিন্ধু কৰিও মন ৰোচা, কাদৰ মন কহু এক অধাৰা, দৈৱ দৈৱ আলচি পুকাৰা। এই দোহাফাঁকিত লক্ষ্মণে প্ৰভু শ্ৰীৰামক ক'লে, হে প্ৰভু, দৈৱৰ ওপৰত কি ভৰসা কৰিব, মনত ক্ৰোধ জন্মাই সাগৰ শুকুৱাই পেলাওক। দৈৱ হৈছে কাপুৰুষৰ মনৰ আধাৰ মাত্ৰ, অৰ্থাৎ সান্তনা লভাৰ উপায়। এলেহুৱা জনেহে দৈৱ দৈৱ কৰি থাকে। সুনত বিহসি বোলে ৰঘুবীৰা, ঐছেহি কৰব ধৰহু মন ধীৰা, অস কহি প্ৰভু অনুজহি সমুঝাই, সিন্ধু সমীপ গৈ ৰঘুৰাই। ইয়াকে শুনি শ্ৰীৰামচন্দ্ৰই হাঁহি মাৰি ক'লে, সেয়া কৰিম, অলপ মনত ধৈৰ্য ধৰা।
এই বুলি কৈ লক্ষ্মণক বুজাই শ্ৰীৰামচন্দ্ৰ সাগৰৰ পাৰলৈ গ'ল। প্ৰথম প্ৰণাম কিন্হ চিৰুনাই বৈঠে পুনি তত দৰ্ভদশাই জবহি বিভীষণ প্ৰভু পহি আয়ে পাছে ৰাৱণ দূত পঠায়ে। প্ৰথমে প্ৰভু শ্ৰীৰামে গৈ নতমস্তক হৈ প্ৰণাম জনালে। তাৰ পিছত কুশবন পাৰি সাগৰৰ পাৰত বহিল। ইফালে যেতিয়াই বিভীষণ প্ৰভুৰ ওচৰলৈ আহিছিল তেতিয়াই ৰাৱণে তেওঁৰ পাছত দূত পঠিয়াইছিল। সকল চৰিত তিনহ দেখে ধৰে কপট কপি দেহ প্ৰভু গুণ হৃদয় সৰাহি শৰণাগত পৰনেহ। কপট কৰি বান্দৰৰ শৰীৰ ধাৰণ কৰি সিহঁতে সকলোবোৰ লীলা দেখিলে। সিহঁতে অন্তৰত প্ৰভুৰ গুণাৱলী আৰু শৰণাগত বৎসলতাৰ মনে মনে প্ৰশংসা কৰিবলৈ ধৰিলে। প্ৰগট বখানহি ৰাম শোভাও অতি সপ্ৰেম গা বিচৰি দূৰাও ৰিপু কে দূত কপিনহ তব জানে সকল বাধি কপিছ পহি আনে। পাছত দূতবোৰে অত্যন্ত অনুৰাগেৰে মুকলিকৈ শ্ৰীৰামচন্দ্ৰৰ সভা প্ৰশংসা কৰিব ধৰিলে। সিহঁতে নিজৰ কপট বেশৰ কথা পাহৰি গ'ল। তেতিয়া বান্দৰবোৰে সিহঁত শত্ৰুৰ দূত বুলি জানিলে আৰু সিহঁতক বন্দী কৰি সুগ্ৰীৱৰ ওচৰলৈ লৈ আহিল। কহ সুগ্ৰীৱ সুনহু সব বানাৰ অংগ ভংগ কৰি পথ বহু নিখিচৰ শুনি সুগ্ৰীৱ বচন কপি ধায়ে বাধি কটক চহু পাছ ফিৰায়ে। সুগ্ৰীৱে ক'লে, বান্দৰগণ শুনা, এই ৰাক্ষসগণক অংগ ভংগ কৰি পঠিয়াই দিয়া। সুগ্ৰীৱৰ কথা শুনি বান্দৰবোৰে খেদা মাৰি গ'ল। দূতকেইটাক বন্দী কৰি তেওঁলোকে সৈন্যদলৰ চাৰিওপাশে ঘূৰালে। বহু প্ৰকাৰ মাৰণ কপি লাগে দীন পুকাৰত তদপি ন ত্যাগে যো হমাৰ হৰ নাছা কানা তেহি কুশলাধীশ কৈ আনা। বান্দৰবোৰে সিহঁতক বহু প্ৰকাৰে মাৰিবলৈ ধৰিলে। সিহঁত আকুল ভাৱেৰে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। তথাপিও বান্দৰগণে সিহঁতক নেৰিলে। তেতিয়া দূতকেইটাই ক'লে, যি আমাৰ নাক কাণ কাটিব তাক কুশলাধীশ শ্ৰীৰামচন্দ্ৰৰ শপত দিছোঁ। শুনি লক্ষ্মণ সব নিকট বোলায়ে দয়া লাগে হসি তুৰত চৌৰায়ে ৰাৱণ কৰ দ্বিজহু য় পাতি লক্ষ্মণ বচন বাসুকুল ঘাটি। এই কথা শুনি লক্ষ্মণে সকলোকে ওচৰলৈ মতাই অনালে। তেওঁৰ মনত দয়া উপজিল। সেইবাবে হাঁহি হাঁহি সেই দূতকেইটাক মুকলি কৰি দিলে আৰু সিহঁতক ক'লে, ৰাৱণৰ হাতত এই পত্ৰ দিবা আৰু ক'বা, হে কুলঘাটি, লক্ষ্মণৰ সংবাদ পঢ়া। কহেহু মুখগৰ মূঢ়সন মম সন্দেশু উদাৰ সীতা দে মিলহু ন ত আৱা কালো তুমহাৰ। তাৰপিছত সেই মূৰ্খক মুখেৰেও মোৰ এই উদাৰ কৃপাপূৰ্ণ সংবাদ ক'বা যে মাতা সীতাক ঘূৰাই দি যেন সি শ্ৰীৰামচন্দ্ৰৰ সৈতে মিলি যায়, নহ'লে তাৰ কাল ওচৰ চাপিল বুলিয়েই সি জানিব। তুৰত নাই লক্ষ্মণ পদ মাথা চলে দূত বৰ নত গুণ গাথা कहत राम जसु लंका आये रावण शरण शीश तिन्ह नाये। এনেদৰেই লক্ষ্মণৰ চৰণত সেৱা জনাই শ্ৰীৰামচন্দ্ৰৰ গুণ গাই গাই দূত কেইজন তৎক্ষণাত গুচি গ'ল। শ্ৰীৰামচন্দ্ৰৰ যশস্যা গাই সিহঁত লংকালৈ আহিল আৰু ৰাৱণৰ চৰণত মূৰ দোৱালে। বহসি দশানন পুছি বাটা कहसि न सुख अपनी कुशलाता पुनि कहु खबरी विभीषण केरी जाहि मृत्यु आय अति नेरी। দশানন ৰাৱণে হাঁহি মাৰি সুধিলে, হে ৰঘুক, নিজৰ কুশল বাৰ্তা নকওঁ কিয়? তাৰ পিছত সেই বিভীষণৰ বাৰ্তা কি, যাৰ মৃত্যু ওচৰ চাপি আহিছে? কৰত ৰাজা লংকা সাথ ত্যাগী হুইয়হি জব কৰ কীট অভাগী পুনি कहु ভালু কিস কত কাই কঠিন কাল প্ৰেৰিত চলি আই।
মূৰ্খই ৰাজ্য শাসন কৰি থাকি লংকাক ত্যাগ কৰিলে। সেই দুৰ্ভগীয়া এতিয়া জব ধানৰ পোকৰ নিচিনা হ'ব। জবৰ লগত পোক পিহাৰ দৰে নৰ বানৰৰ সৈতে সিও পিহা যাব। তাৰ পাছত ভালুক আৰু বানৰ সেনাৰ কথা ক, যিবোৰ কঠোৰ কালৰ প্ৰেৰণাত ইয়ালৈ আহিছে। জিন্হকে জীৱন कर रखवारा, भयो मृदुलु सित सिंधु बिचारा। कहु तपसिन्ह कोई बात बहुरी, जिन्ह के हृदय त्रास अति मोरी। আৰু কোমল মনৰ বেচেৰা সমুদ্ৰ যাৰ জীৱন ৰক্ষক হৈ পৰিছে। অৰ্থাৎ সিহঁতৰ আৰু ৰক্ষকবোৰৰ মাজত সাগৰ নথকা হ'লে এতিয়ালৈকে ৰাক্ষসবোৰে সিহঁতক খাই শেষেই কৰিলেহেঁতেন। আৰু সেই তপস্বীহঁতৰ কথা কি, যাৰ অন্তৰত মোৰ প্ৰতি অতি ভয়। কি ভয় ভেট কি ফিৰি গয়ে শ্ৰৱণ সুজস শুনি মোৰ, कहसी न रिपु दल तेज बल बहुत চকিত চিত তোৰ। সিহঁতক লগ পালিনে নে মোৰ যশস্যাৰ কথা শুনি সিহঁত উভতিয়ে গ'লগৈ। শত্ৰু সৈন্যৰ পৰাক্ৰম আৰু বলৰ কথা নক কিয়? তোৰ মন বৰ বিস্মিত দেখিছোঁ, বৰ থতমত খাইছ কিয়? নাথ কৃপা কৰি পুছেহু জৈছে, মানহু কহা ক্ৰোধ তজি তৈছে। মিলা যায় জব অনুজ तुम्हारा, जात ही राम तिलक तेहि सारा। ৰাৱণক দূতসকলে ক'লে, হে নাথ, আপুনি যেনেকৈ কৃপা কৰি সুধিছে তেনেকৈ খং ত্যাগ কৰি মোৰ পৰামৰ্শ মানক, মোৰ কথাত বিশ্বাস কৰক। আপোনাৰ ভাতৃ যেতিয়াই গৈ শ্ৰী ৰামচন্দ্ৰৰ লগত লগ লাগিল, তেতিয়াই শ্ৰী ৰামচন্দ্ৰই তেওঁক ৰাজ তিলক প্ৰদান কৰিলে। ৰাৱণ দূত হম হি শুনি কানা, কপিনহ বাধি দিনহে দুখ নানা। শ্ৰৱণ নাসিকা কাটে লাগে, ৰাম শপথ দিনহে হম ত্যাগে। আমি ৰাৱণৰ দূত, এই কথা শুনিয়েই বান্দৰবোৰে আমাক ধৰি বান্ধি অনেক কষ্ট দিলে, আনকি নাক কাণ কাটিবলৈ ধৰিলে। শ্ৰী ৰামচন্দ্ৰৰ শপত দিয়াতহে আমাক এৰি দিলে। পুছিহু নাথ ৰাম কাটকাই, বদন কোটি শত বৰণি ন যাই। নানা বৰণ ভালু কপি ধাৰি, বিকটানন বিশাল ভয়কাৰী। হে নাথ, আপুনি শ্ৰী ৰামচন্দ্ৰৰ সৈন্যৰ কথা সুধিছে। এই বিষয়ে কৌটি মুখেৰেও বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। অনেক বৰণৰ ভালুক আৰু বান্দৰৰ সেনা আছে, যিবোৰৰ মুখ ভয়ংকৰ, শৰীৰ বিশাল আৰু ভয়ানক। যেহি পুৰ দহেউ হতেউ সুত তোৰা, সকল কপিনহ মোহ তেহি বলু থোৰা। অমিত নাম ভট কঠিন কৰালা, অমিত নাগ বল বিপুল বিশালা। যিটো বান্দৰে নগৰখন পুৰিলে আৰু আপোনাৰ পুত্ৰ অক্ষয় কুমাৰক বধিলে, তেওঁৰ বল আন সকলো বান্দৰৰ তুলনাত বেছি। তাত অসংখ্য নামেৰে বহুত কঠোৰ আৰু ভয়ানক যোদ্ধা আছে। সেইবোৰৰ বল অসংখ্য হাতীৰ সমান আৰু সিহঁতৰ আকাৰো বৰ বিশাল। দিব্যিদ ময়ন্দ নীল নল অংগদ গদ বিকটাসী, দধিমুখ কেহৰি নিশত শত জাম্বৱন্ত বলৰাশি। দিব্যিদ ময়ন্দ নীল নল অংগদ গদ বিকটাস্য, দধিমুখ কেশৰী নিশত শত আৰু জাম্বৱান, এই সকলো বৰ বলৱান। একপি সব সুগ্ৰীৱ সমানা, ইনহা সম কোটিনহ গণৈকো নানা। ৰাম কৃপা অতুলিত বল তিনহি, তৃণ সমান ত্ৰৈলোকহি গণহি। এই সকলোবোৰ হৈছে বান্দৰৰ বীৰ সুগ্ৰীৱৰ সমান, আৰু ইহঁতৰ নিচিনা দুই এজন নহয়, কোটি কোটি বীৰ আছে। সেইবোৰৰ গণনা কোনে কৰিব পাৰে? শ্ৰী ৰামচন্দ্ৰৰ কৃপাত তেওঁলোক অতুল বলশালী। সিহঁতে ত্ৰৈলোকক তৃণকূটা তুচ্ছ যেনহে জ্ঞান কৰে। অচ মই শুনা শ্ৰৱণ দশকন্ধৰ, পদুম অথৰাহ যুথুপ বান্দৰ। নাথ কটক মহ শোক পিনাহি, যো নহ তুম হহি জিতৈ ৰণ মাহি।
হে দশানন, মই নিজেই কাণেৰে শুনিছোঁ যে 18 পদ্মতো কেৱল বান্দৰৰ সেনাপতি আছে। হে প্ৰভু, সেই সেনাদলত এনে কোনো বান্দৰ নাই যি আপোনাক যুদ্ধত পৰাস্ত কৰিব নোৱাৰে। পৰম ক্ৰোধ মিজহি সব হাথা, আয়ুষু পৈন্য দেহি ৰঘুনাথা, সুসহি সিন্ধু সহিত জিঘব্যালা, পৌৰহি নত ভৰি কুধৰ বিশালা। সেই সকলোবোৰেই খঙত হাত মোহাৰি আছে, কিন্তু শ্ৰী ৰামচন্দ্ৰই তেওঁলোকক আদেশ দিয়া নাই। আমি মাছ আৰু সাপেৰে ভৰা সাগৰখনো খহি পেলাম, নতুবা ডাঙৰ ডাঙৰ পৰ্বত আনি সাগৰখন পুতি পেলাম। এইদৰে ৰাৱণৰ দূতে বাৰ্তা দিলেহি। মৰ্দি গৰ্দ মিলৱহি দশ চিছা, ঐছেই বচন কহহি সব কিছা, গৰ্জহি তৰ্জহি সহজ আশংকা, মানহ গ্ৰহণ সহত হহি লংকা। আৰু ৰাৱণক পিহি ধূলিসাৎ কৰি পেলাম, এই বুলি সকলো বান্দৰে কৈছে। তেওঁলোকে স্বভাৱতেই নিৰ্ভয় আৰু এনে তৰ্জন গৰ্জন কৰিছে যেন লংকাখনকেই গিলি পেলাব। সহজ চোৰ কপি ভালু সব পুনি, চিৰ পৰ প্ৰভু ৰাম, ৰাৱণ কালকোটি কহু জিতি সকহি সংগ্ৰাম। সকলো বান্দৰ আৰু ভালুক স্বভাৱতেই শূৰবীৰ, তদুপৰি তেওঁলোকৰ মূৰৰ ওপৰত আছে প্ৰভু শ্ৰী ৰামচন্দ্ৰ। হে ৰাৱণ, তেওঁলোকে যুদ্ধত কৌটি কালকো জয় কৰিব পাৰে। ৰাম তেজবল বুদ্ধি বিপুলাই, শেষ সহস সত সকহি ন গাই, সক সৰ এক শোষি সত খাগৰ, তব ভ্ৰাতহি পুছেউ নয় নাগৰ। শ্ৰী ৰামচন্দ্ৰৰ তেজ, সামৰ্থ্য, বল আৰু বুদ্ধিৰ বিপুলতাৰ বৰ্ণনা সহস্ৰ শেষ নাগেও কৈ অন্ত কৰিব নোৱাৰে। তেওঁ এপাত শৰৰে শ শ সমুদ্ৰ শুকাই পেলাব পাৰে। কিন্তু নীতি নিপুণ শ্ৰী ৰামচন্দ্ৰই নীতিৰ ৰক্ষাৰ কাৰণে আপোনাৰ ভায়েককহে সাগৰ পাৰ হোৱাৰ উপায় সুধিলে। তাসু বচন শুনি সাগৰ পাহি, মাগত পন্থ কৃপা মন মাহি, সুনত বচন বিহসা দশ চিছা, যৌ অসি অতি সহায় কৃত কিছা। তেওঁৰ আপোনাৰ ভাতৃৰ কথা মতে তেওঁ শ্ৰী ৰামচন্দ্ৰই সাগৰৰ ওচৰত পথ বিচাৰিছে। তেওঁৰ মনত অপাৰ কৃপা আছে, সেইকাৰণেই তেওঁ সাগৰ শুহি পেলোৱা নাই। দূতৰ কথা শুনি ৰাৱণে উপলঙা কৰি হাঁহি হাঁহি ক'লে, এনে বুদ্ধি থকা কাৰণেইতো বানৰৰ সহায় লৈছে। সহজ ভীৰু কৰ বচন দিঢ়াই, সাগৰ সান ঠানি মচলাই, মূঢ় মৃখা কা কৰচি বুঢ়াই, ৰিপু বল বুদ্ধি ঠাই মই পাই। স্বাভাৱিকতে কাপুৰুষ বিভীষণৰ কথাকেই বিশ্বাস কৰি তেওঁ ল'ৰালিৰ দৰে সমুদ্ৰৰ লগত জেদ কৰিব খুজিছে। হেৰ' মূৰ্খ, মিছাকেই সিহঁতৰ যশগান কৰিছ। হ'ব, মই শত্ৰুৰ বল আৰু বুদ্ধি সকলো গম পালোঁ। সশিৱ সভিত বিভীষণ যাকে, বিজয় বিভূতি কহা জগতাকে, সুনিঘল বচন দূত ৰিছ বাঢ়ি, সময় বিচাৰি পত্ৰিকা কাঢ়ি। যাৰ বিভীষণৰ দৰে ভীৰু মন্ত্ৰী, তেওঁ জগতত বিজয় আৰু বিভূতি ঐশ্বৰ্য কেনেকৈ পাব পাৰে? দুষ্ট ৰাৱণৰ কথা শুনি দূতৰ খং উঠিল। দূতে সুযোগ বুজি লক্ষ্মণৰ পত্ৰখন উলিয়ালে। ৰামানুজ দিনহি য় পাতি, নাথ বসাই জোৰৱাহু ছাতি, বহসি বাম কর লীনহি ৰাৱণ, সশিৱ বলি ষঠ লাগ বচৱান। দূতে ৰাৱণক ক'লে যে শ্ৰী ৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণে এই পত্ৰখন দি পঠাইছে। হে প্ৰভু, এইখন পঢ়ি বুকু জোৰাওক। মূৰ্খ ৰাৱণে হাঁহি মাৰি সেই পত্ৰখন বাওঁ হাতেৰে লৈ মন্ত্ৰীক মাতি আনি পঢ়িবলৈ ক'লে। বাত নহ মনহি ৰিঝাই সত জনি, ঘালসি কুল সীসা, ৰাম বিৰোধ ন উবৰসি শৰণ, বিষ্ণু অজ ঈশা। পত্ৰত লিখা আছিল, হে মূৰ্খ, কেৱল কথাৰেই মনক সন্তুষ্ট কৰি নিজৰ বংশক নষ্ট ভ্ৰষ্ট নকৰিবি। শ্ৰী ৰামচন্দ্ৰৰ লগত বিৰোধ কৰি তই ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ শৰণ ল'লেও ৰক্ষা নাপাবি।
कीटजी मान अनुज इव प्रभु पद पंकज भृंगु हो हि कि राम सरा नल खलकुल सहित पतंग। লক্ষ্মণে পত্ৰত লিখিছিল যে ৰাৱণ তই অভিমান এৰি তোৰ নিজৰ ভাতৃ বিভীষণৰ দৰে প্ৰভুৰ শৰণাগত হ, নহ'লে হে দুষ্ট শ্ৰীৰামচন্দ্ৰৰ বাণৰূপী অগ্নিত সবংশে পতংগৰ দৰে যা যাবি। এই দুয়োৰে যিহকেই ভাল বুলি ভাব তাকেই কৰ। সুনত সভয় মনমুখ মুচুকাই कहत দশানন সবহি শুনাই। ভূমি পৰাকৰ গহত অকাশা লঘু তাপস কৰ বগ বিলাসা। পত্ৰ শুনি ৰাৱণে মনত ভয়ভীত হ'ল, কিন্তু মুখত হাঁহি দেখুৱাই সকলোকে শুনাই ক'বলৈ ধৰিলে, পৃথিৱীত থকাজনে হাতেৰে যেনেদৰে আকাশ ধৰিবলৈ চেষ্টা কৰে তেনেদৰে এই ক্ষুদ্ৰ তপস্বী লক্ষ্মণ ডাংকোপ মাৰিছে। कह सुख नात सत्य सब बानी समझहु सारी प्रकृति अभिमानी। सुनहु बसन मम परि हरि क्रोधा नाथ राम सन तजहु विरोधा। ৰাৱণক দূতে ক'লে, হে নাথ, অভিমানী স্বভাৱেৰি এই পত্ৰৰ লিখা সকলো কথা সত্য বুলি বিশ্বাস কৰক, খং এৰি মোৰ কথা শুনক। হে নাথ, শ্ৰীৰামচন্দ্ৰৰ প্ৰতি শত্ৰুতা ত্যাগ কৰক। অতি কোমল ৰঘুবীৰ স্বভাৱ যদ্যপি অখিল লোক কৰ ৰাও। মিলত কৃপা তুমহ पर प्रभु की रही উৰ অপৰাধন একৌ ধীৰহি। শ্ৰী ৰঘুবীৰ যদিও অখিল লোকসমূহৰ স্বামী, তথাপিও তেওঁৰ স্বভাৱ অতি কোমল। আপুনি তেওঁৰ ওচৰ চাপিলেই তেওঁ আপোনাক কৃপা কৰিব আৰু আপোনাৰ কোনো অপৰাধ অন্তৰত নাৰাখিব। জনক চৌথা ৰঘুনাথ হি দিজে এতনা কহা মোৰ প্ৰভু কিজে। জব তেহি কহা দেন বদেহি শৰণ প্ৰহাৰ কিনহ সত তেহি। আপুনি সীতাক শ্ৰী ৰঘুনাথক ঘূৰাই দিয়ক। হে প্ৰভু, মোৰ এইখন কোৱা কাম কৰক। দূতে যেতিয়াই জানকীক ঘূৰাই দিয়াৰ কথা ক'লে তেতিয়াই দুষ্ট ৰাৱণে তাক গোৰ মাৰি দিলে। নাই শৰণ চিৰো চলা চোতহা কৃপা সিন্ধু ৰঘুনায়ক জহা। কৰি প্ৰণামো নিজ কথা শুনাই ৰাম কৃপা আপুনি গতি পাই। সিও বিভীষণৰ দৰে ৰাৱণৰ চৰণত সেৱা জনাই য'ত কৃপা সিন্ধু শ্ৰী ৰঘুনাথ আছিল তালৈ গুচি গ'ল। শ্ৰীৰামচন্দ্ৰক প্ৰণাম কৰি সি নিজৰ সকলো কথা ক'লে আৰু শ্ৰীৰামচন্দ্ৰৰ কৃপাত নিজৰ পূৰ্বৰ মুনিৰ স্বৰূপ গতি লাভ কৰিলে। ঋষি অগস্তিকি চাপ ভৱানী ৰাক্ষস ভয়ো ৰহা মুনি জ্ঞানী। বন্দী ৰাম পদ বাৰহি বাৰা মুনি নিজ আশ্ৰম কহোপ গুধাৰা। শিৱই ক'লে, হে ভৱানী, তেওঁ এজন জ্ঞানী মুনি আছিল। অগস্ত্য ঋষিৰ শাপত ৰাক্ষস হৈছিল। বাৰে বাৰে শ্ৰীৰামচন্দ্ৰৰ চৰণ বন্দনা কৰি সেই মুনি নিজৰ আশ্ৰমলৈ গুচি গ'ল। বিনয় ন মানত জলধি জৰ গয়ে তিনি দিন বিতি। বোলে ৰাম সকুপ তব ভয় বিনু হুয়ন প্ৰীতি। এইফালে 3 দিন পাৰ হ'ল, কিন্তু জৰসাগৰে শ্ৰীৰামচন্দ্ৰৰ বিনয় বচনৰ প্ৰতি কাণসাৰ নিদিলে। তেতিয়াই শ্ৰীৰামচন্দ্ৰই খঙেৰে ক'লে, ভয় নহ'লে ভক্তি নহয়। লক্ষ্মণ বান সৰাসন আনু শোষ বাৰিধি বিশিখ কৃষাণু। সাথ সন বিনয় কুটিল সন প্ৰীতি সহজ কৃপণ সন সুন্দৰ নীতি। হে লক্ষ্মণ, ধনুৰ্বাণ লৈ আহা, মই অগ্নি বাণেৰে সাগৰ শুকুৱাই পেলাওঁ। মূৰ্খৰ ওচৰত বিনয় কুটিলৰ সৈতে প্ৰীতিভাৱ, স্বভাৱতেই কৃপণজনৰ লগত সুন্দৰ নীতি কথা, উদাৰতাৰ উপদেশ। মমতা ৰত সন জ্ঞান কহানি অতি লোভিসন বিৰতি বখানি। ক্ৰোধিহি সম কামিহি হৰি কথা ঔষৰ বীজ বয়ে ফল যথা। মমতাত ৰত থকাজনৰ লগত জ্ঞানৰ কথা, অতি লোভীৰ ওচৰত বৈৰাগ্যৰ বৰ্ণনা কৰা, খঙালৰ ওচৰত শান্তিৰ বাৰ্তা আৰু
কামুকজনৰ ওচৰত হৰি কথা। এইবোৰৰ ফল ওখৰ মাটিত গুটি সিঁচাৰ দৰে নিষ্ফল। ऐसा कही रघुपति साप चढ़ावा, यह मत लसी मन के मन भावा। संधा नीव प्रभु विशिख कराला, उठी उधदी उड़ अंतर ज्वाला। এই বুলি কৈ শ্ৰী ৰামচন্দ্ৰই ধনুত গুণ লগালে। শ্ৰী ৰামচন্দ্ৰৰ এই সিদ্ধান্ত লক্ষ্মণে বৰ ভাল পালে। প্ৰভুৱে ভয়ংকৰ অগ্নি বাণেৰে লক্ষ্য কৰিলে, যাৰ কাৰণে সাগৰৰ বুকুত জুই জ্বলি উঠিল। मकर उरग झख गण अकुलाने, जरत जंतु जल निधि जब जाने। कनक ठार भरी मणिगण नाना, विप्र रूप आयो तजिमाना। অগ্নি বাণ মাৰাৰ লগে লগে সাগৰত থকা মগৰ মাছ আৰু সাপ সকলো ব্যাকুল হৈ পৰিল। জীৱসমূহ জ্বলি পুৰি নষ্ট হোৱা দেখি সাগৰে সোণৰ থালত নানান মণি মুকুতা ৰত্ন লৈ অভিমান এৰি ব্ৰাহ্মণ বেশেৰে উপস্থিত হ'ল। কাটেহি পই कदरी फरै कोटि जतन कौशीस, विनय न मान खगेश सुनु, दाते ही पै नाव নিচ। কাক ভুসুন্দিয়ে ক'লে, হে গৰুৰ শুনা, যি কোনোজনে কোটি উপায়েৰে কলৰ খেতি কৰিলেও নেকাটিলে ফল নাপায়। নিজজনৰ বিনয় বচনত হৈমান নহয়, সি ধমক পালেহে সেও মানে। हभय हिंदू गही पद प्रभु केरे, समहो नाथ सब अवगुण मेरे। गगन समीर अनल जल धरणी, इन्ह কৈ नाथ सहज जर करणी। সাগৰে ভয়ভীত হৈ প্ৰভুৰ চৰণত ধৰি ক'লে, হে নাথ, মোৰ সকলো অৱগুণ ক্ষমা কৰক। হে নাথ, আকাশ বায়ু অগ্নি পানী আৰু মাটি এই সকলো স্বভাৱতে জড় প্ৰকৃতিৰ। तब प्रेरित माया उपजाए, सृष्टि हेतु सब ग्रंथ निगाए। प्रभु आयुषु जेहि कह जस हई, सौतेहि भाटी रहे सुख लाही। আপোনাৰ প্ৰেৰণাত মায়াই এইবোৰ সৃষ্টিৰ বাবে উৎপন্ন কৰিছে। সকলো শাস্ত্ৰতেই এইদৰে কোৱা হৈছে, যাৰ বাবে প্ৰভুৱে যেনে আজ্ঞা দিয়ে, যি সেইদৰে থাকিয়েই সুখ অনুভৱ কৰে। प्रभु भल किन्ह मोहि सीख दिनहि, मर्यादा पुनि तुम हरि किन्हि। ढोल गवार शूद्र पशु नारी, सकल तारणा के अधिकारी। প্ৰভুৱে শিক্ষা দি উচিত কাম কৰিলে, কিন্তু সকলোৰে মৰ্যাদাও জীৱৰ স্বভাৱ প্ৰভুৱে সৃষ্টি কৰিছে। ঢোল, মূৰ্খ, ক্ষুদ্ৰ পশু আৰু নাৰী এই সকলোবোৰ শিক্ষাৰ পাত্ৰ। प्रभु प्रतापमय जाब सुखाई, उतरिहि कतकु न मोरी बराई। प्रभु आज्ञा अपेल श्रुति गाई, करो सो बेगी जो तुम हहि सहाय। প্ৰভুৰ প্ৰতাপত মই শুকাই যাম আৰু সেনাসকলৰ পাৰ হৈ যাব। তাত মোৰ গৌৰৱৰ কোনো কথা নাই, মোৰ মৰ্যাদা নাথাকিব। তথাপিও প্ৰভুৰ আজ্ঞা অৱজ্ঞাৰ বস্তু নহয়, অৱজ্ঞা হ'ব নোৱাৰে বুলি শ্ৰুতিয়েও গাইছে। গতিকে আপুনি যি ভাল পায় তাকেই মই তৎক্ষণাৎ কৰিম। सुनत विनित बसन अति कह कृपाल मुसुकाई, जेहि विधि उतरय कपि कतकु तात स कहु उपाय। সাগৰৰ অতি বিনয় বচন শুনি কৃপালু শ্ৰী ৰামচন্দ্ৰই মিচিকিয়াই হাঁহি মাৰি ক'লে, হে তাত যি প্ৰকাৰে বান্দৰ সেনাবোৰ সিপাৰ পাব পাৰে তাৰ উপায় কওক। नाथ नील नल कपि दौ भाई, लरी काई ऋषि आशीष पाई। तिन्ह के परस किए गिरि भारे, तरी हहि जलधि प्रताप तुम्हारे। সাগৰে ক'লে, হে প্ৰভু, নীল আৰু নল বান্দৰ দুজন ভাই ককাই, দুয়ো লৰালি কালতেই ঋষিৰ আশীৰ্বাদ পাই থৈছে। তেওঁলোকে স্পৰ্শ কৰিলেই আপোনাৰ প্ৰতাপত গধুৰ গধুৰ পাহাৰবোৰো পানীত উপঙি থাকিব। মই পুনি উৰধৰি প্ৰভু প্ৰভু তাই, কহি হৈও বল অনুমান সহায়।
एहि विधि नाथ पयोधि बधायो जेहि योह सुजसु লোকতিহু গায়ো। প্ৰভুৰ প্ৰভুত্ব হৃদয়ত ধাৰণ কৰি ময়ো নিজৰ শক্তি অনুসৰি যি পাৰোঁ সহায় কৰিম। হে প্ৰভু, এইদৰেই সমুদ্ৰত সেতু বান্ধক, যাৰ ফলত তিনিও লোকতে সকলোৱে আপোনাৰ সৌজক গান গাব। एहि सरमम उत्तरतटवासी हतहु नाथ खला नर अघराखी सुनि कृपाल सागर मन पीरा तुरतहि हरि राम रणधीरा। এই বানেৰে মোৰ উত্তৰ পাৰত থকা অতি পাপী দুষ্ট লোকবোৰক বধ কৰক। কৃপালু ৰণধীৰ শ্ৰী ৰামচন্দ্ৰই সমুদ্ৰৰ মনৰ দুখৰ কথা শুনি তৎক্ষণাত সেই দুখ হৰণ কৰিলে, অৰ্থাৎ বানেৰে সেই দুষ্টবোৰক বধ কৰিলে। দেখি ৰাম বল পৌৰুষ ভাৰী হৰষি পয়োনিধি ভয় সুখাৰী সকল চৰিত কহি প্ৰভুহি শুনাৱা শৰণ বন্দী পথুধি সিধাৱা। শ্ৰী ৰামচন্দ্ৰৰ অতিশয় বল আৰু পৌৰখ দেখি সাগৰ আনন্দিত হৈ সুখী হ'ল। তেওঁ সেই দুষ্টবোৰৰ সকলো কথা প্ৰভুক কৈ শুনালে। তাৰ পিছত শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ বন্দনা কৰি সাগৰে প্ৰস্থান কৰিলে। নিজ ভৱন গৱনেও সিন্ধু শ্ৰী ৰঘুপতি यह मत भायो य सरित कलि मलहर जथामति दास तुलसी गायो। सुख भवन संखय समन दवन विषाद रघुपति गुण गाना तजी सकल आशा भरुख गावहि सुनहि सन्तत सतमना। সাগৰ নিজে ঘৰলৈ উভতি গ'ল। শ্ৰী ৰামচন্দ্ৰই তেওঁৰ পৰামৰ্শ ভাল পালে। শ্ৰী ৰামচন্দ্ৰৰ এই চৰিত কলিকালৰ পাপনাশক ইয়াকেই তুলসীদাসে নিজৰ জ্ঞান অনুসাৰে গাইছে। শ্ৰী ৰঘুনাথৰ গুণসমূহৰ সুখৰ ধাম, সন্দেহ নাশক আৰু বিষাদ ভঞ্জনকাৰী। ইয়াতে আমাৰ মনটোক কোৱা হৈছে, হেৰ মূৰ্খ মন, তই সংসাৰৰ সকলো আশা ভৰসা ত্যাগ কৰি সততেই শ্ৰী ৰামচন্দ্ৰৰ গুণসমূহৰ শ্ৰৱণ কীৰ্তন কৰ। সকল সুমংগল দায়ক ৰঘুনায়ক গুণগান সাদৰ সুনহিতে তৰহি ভৱ সিন্ধু বিনা জল জান। শ্ৰী ৰঘুনাথৰ গুণগান সকলো প্ৰকাৰেই মংগলদায়ক। যি ইয়াক আদৰপূৰ্বক শুনিব তেওঁলোকে কোনো প্ৰকাৰৰ জলযান নোহোৱাকৈ সংসাৰ সাগৰ পাৰ হৈ যাবলৈ সক্ষম হ'ব। মাছ পাৰায়ণ চবিংশ সতিতম বিশ্ৰাম। কলিযুগৰ সমস্ত পাপক নাশ কৰিব পৰা শ্ৰী ৰামচৰিত মানসৰ সুন্দৰ কাণ্ডৰ পাঠ ইয়াতেই সমাপ্ত হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই সুন্দৰকাণ্ড পাঠটি শুনি কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু যদি পাৰে লগ বন্ধুৰ মাজতো শ্বেয়াৰ কৰি দিব। আৰু শুনি যদি ভাল লাগিছে তেনেহ'লে লাইক এটি কৰি দিব আৰু কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান, জয় শ্ৰীৰাম।